জীৱিকাৰ পথ মুকলি কৰি দিয়াৰ লগতে অলপো যদি নট বলটোত গণ্ডগোল হয় তেতিয়া আমি চব ওপৰৰ পৰা পৰিব লাগিব। কথাটো বুজি পালেনে? নমস্কাৰ, মই পিংকুলে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বিশ্বনাথবাসী ৰাইজৰ কাৰণে আটাইতকৈ ভাল দিন, এটা ঐতিহাসিক মুহূৰ্ত আজি। কাৰণ ইতিহাস প্ৰসিদ্ধ বা পৰ্যটন নগৰী হিচাপে খ্যাত বিশ্বনাথ ঘাটত নতুনকৈ সংযোজিত হ'বলৈ গৈ আছে ৰোপৱে, যাক অসমীয়াত কোৱা হয় ৰজ্জুপথ। এই ৰোপৱে নিৰ্মাণৰ প্ৰাক্ষণত ভূমি পূজন আৰু শিলান্যাসৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক আৰু উচ্চপদস্থ বিষয়াসকল লগতে আমাৰ বিশ্বনাথবাসী ৰাইজো উপস্থিত থাকে। এই ৰোপৱে নিৰ্মাণৰ ফলত ইতিহাস প্ৰসিদ্ধ তথা পৰ্যটক নগৰী বিশ্বনাথ ঘাটৰ সৌষ্ঠৱ বৃদ্ধিৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু স্থলস্বৰূপে পৰিগণিত হ'ব। সেয়েহে বিশ্বনাথবাসী ৰাইজৰ হৃদয়ৰ নিৰ্ভীত কোণৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে চৰকাৰকো অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই ৰোপৱে নিৰ্মাণৰ সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কি ধৰণে মন্তব্য আগবঢ়াইছিলে তাকে মোৰ ভিডিঅ'টোৰ জৰিয়তে শুনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভূমি পূজন কৰি আছে আৰু খন্তেক পিছতেই বহু প্ৰত্যাশিত আকাংক্ষিত ৰোপৱেৰ শিলান্যাস কৰিব। আমি সকলো ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। বাহিৰত 50টা ৰোপৱে কৰিছে আৰু টোটেল 130টা ৰোপৱে কৰিছে। মই ৰাইজক অনুৰোধ কৰিম যে এইটো খুব টেকনিকেল কাম হ'ব। সেইকাৰণে যেতিয়া তেখেতসকলে কাম কৰিব কোনেও যাতে ইয়াত আহি মই ইটা দিম মই বালি দিম এই কামবিলাকত নোসোমায়। কাৰণ অলপো যদি নট বলটোত গণ্ডগোল হয় তেতিয়া আমি চব ওপৰৰ পৰা পৰিব লাগিব। কথাটো বুজি পালেনে? সেইকাৰণে সকলোৱে আমাৰ যোনে কাম কৰিব তেওঁলোকক দূৰৰ পৰা চাব, ওচৰত কোনো নাযাবই, যাতে আমাৰ কামটো সুন্দৰ হ'ব পাৰে। কাৰণ এবাৰ যদি কামটো হৈ যায় ইয়াতে ৰোপৱেত উঠিবৰ কাৰণে ঘাটত মন্দিৰত আহিবৰ কাৰণে ইমান মানুহৰ সমাগম হ'ব যে এই অঞ্চলৰ ব্যৱসায় বাণিজ্য আজিত কৰি 10 গুণ বেছি বৃদ্ধি হ'ব। আৰু আমাৰ বিশ্বনাথত মেডিকেল হ'ল, বিশ্বনাথত ৰোপৱে হ'ল, আজি চাৰ্কিট হাউচ হ'ব, বিশ্বনাথত আমাৰ আগৰ পৰা এগ্ৰিকালচাৰ কলেজ আছে। লাহে লাহে অসমৰ ভিতৰতে বিশ্বনাথখন এখন সুন্দৰ জেগালৈ সুন্দৰ স্থানলৈ ৰূপান্তৰ হ'ব। সেইবাবে মই ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। আজিৰ অনুষ্ঠানত আমাৰ মাজত অশোক সিংঘাল ডাঙৰীয়া মন্ত্ৰী উপস্থিত আছে, যোগেন মোহন ডাঙৰীয়া উপস্থিত আছে, সন্মানীয় সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া উপস্থিত আছে, প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া উপস্থিত আছে, উৎপল বৰা ডাঙৰীয়া উপস্থিত আছে, আমাৰ দিগন্ত ঘাটোৱাল ডাঙৰীয়া উপস্থিত আছে, পল্লৱ লোচন দাস ডাঙৰীয়া উপস্থিত আছে, আমাৰ বিষয়াসকল যোনে ৰোপৱেটো কৰিব তেওঁলোক উপস্থিত আছে। সকলোকে মই অভিনন্দন জনাইছোঁ। আমাৰ ভগৱান মহাপ্ৰভু মহাদেৱক প্ৰাৰ্থনা কৰিছোঁ, বিশ্বনাথক প্ৰাৰ্থনা কৰিছোঁ যাতে আমি সুন্দৰ প্ৰকল্প এটা নিৰ্মাণ কৰি আপোনালোকক উপহাৰ দিব পাৰোঁ। বাকী যিমানখিনি কথা আছে বিশ্বনাথত অলপ আমাৰ এখন মিটিং আছে, তাতে দীঘলীয়াকৈ ক'ম। আপোনালোকৰ যোনে যোনে পাৰে বিশ্বনাথৰ মিটিঙলৈকে আহিব। এই দুআষাৰকৈ অশোক ভট্টৰায়ো আছে, প্ৰবীণ হাজৰিকাও আছে, মই দেখাই নাছিলোঁ। সকলোকে ধন্যবাদ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম। মোৰ লগত সকলো একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে মাতৰম, বন্দে মাতৰম। ধন্যবাদ। ৰাইজসকল, আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়
ধন্যবাদ যে সৰ্বপ্ৰথমে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সমু বিশ্বনাথ ঘাটবাসী ৰাইজৰ ফালৰ পৰা শতসহস্ৰ প্ৰণাম জনাইছোঁ। বিশ্বনাথৰ অনুসূচিত জাতিৰ শ শ মাছমৰীয়া লোকক ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ অনুমতি প্ৰদান কৰি যি জীৱিকাৰ পথ মুকলি কৰি দিয়াৰ লগতে পুখুৰী নিৰ্মাণৰ ব্যৱস্থা কৰিলে তাৰ বাবে আমি আপোনাৰ ওচৰত আজীৱন চিৰঋণী হৈ ৰম। আপোনাৰ ৰাজনৈতিক জীৱনৰ সকলো আশা আকাংক্ষা পূৰণ হওক তাকে বিশ্বনাথ বাবাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ।